ওয়েলকাম টু লার্নিং উইথ ইয়াসমিন। আজি ভিডিঅ'ত আমি দশম শ্ৰেণীৰ এটা নতুন চেপ্টাৰ, এটা নতুন কবিতা ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, যাৰ নাম হৈছে ধৰ ঝাৰু ধৰ ভাই। কবিতাটি লিখিছে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে। এইটো কবিতা তেওঁ লিখিছিলে যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন হৈ আছিলে আৰু তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিছিলে। সেইটো সময়ত তেওঁক জেলত ৰখা হৈছিলে আৰু জেলত থাকোঁতে তেওঁ এইটো কবিতা ৰচনা কৰিছিলে। কবিতাটিৰ জৰিয়তে তেওঁ ক'ব বিচাৰিছে যে আমাৰ মাজত যিবোৰ পৰস্পৰ হিংসা ভেদাভেদ আছে, অৰ্থাৎ সেইটো সময়ত স্বাধীনতা আন্দোলন চলি থকা সময়ত আমাৰ মানুহৰ মাজত যিবোৰ পৰস্পৰ হিংসা আছে, তাৰপিছত ভেদাভেদ আছে, সেইসমূহ আঁতৰাই আমাৰ দেশখনক স্বাধীন কৰাৰ কাৰণে সকলোকে একগোট হ'বলৈ কবিতাটিত তেওঁ কি কৰিছে, আহ্বান জনাইছে। কবিতাটিত তেওঁ সাতাম পুৰুষৰ ঐক্যৰ কথা তেওঁ উল্লেখ কৰিছে যে আমাৰ যি সাতাম পুৰুষৰ ঐক্য সংহতি সম্প্ৰীতি আছিল, সেইবোৰ আমাৰ মাজত নাই। আমাৰ মাজত যি পৰস্পৰৰ মাজত মৰমৰ এনাজৰী আছিলে, সেই এনাজৰীডাল যেন নোহোৱা হৈ গৈছে। আমাৰ মন কুচিন্তাৰে ভৰি পৰিছে, সেইকাৰণে আমাৰ দেশ ইংৰাজৰ কবলত পৰিছে। পৰাধীনতাৰ কবলত থাকি আনৰ চৰণ পূজা কৰি ধাৰে ঋণে জীৱন নিৰ্বাহ কৰা আমিবোৰ আজি কি অৱস্থাত আহি পৰিছোঁ, হয়নে? আমাৰ দেশৰ প্ৰতিটো ধূলিকণা, তেওঁ উল্লেখ কৰা মতে আমাৰ দেশৰ প্ৰতিটো ধূলিকণা যেন বহুত মূল্যৱান, সোণতকৈও মূল্যৱান, কিন্তু সকলোতে আজি ধূলি মাকতিৰে ভৰি পৰিছে। বহুদিনৰ পৰাধীনতাই আমাৰ দেহ মন সকলোবোৰ যেন লেতেৰা কৰি তুলিছে। তেওঁ কৈছে যে সকলো ধৰণৰ যি হীনতা আছে, দীনতা আছে বা নীচতা আছে, সেইবোৰ জীৱন যেন পত গৈছে। সেইবাবে তেওঁ সকলোকে বীৰ বেশেৰে আহি পেলাই, বীৰ বেশ ধৰি পেলাই ঝাৰুদাৰ হৈ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। জাতিৰ জীৱনৰ পৰা সকলো ভোগৰ সাৰি পুচি আঁতৰাই সুন্দৰ কৰি তুলিলেহে আমাৰ যি সন্মান আছিল, সেই সন্মান আমি আকৌ ঘূৰাই পাম বুলি কবিতাটিত কৈছে। সৰু কবিতা হয়। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। এতিয়া আমি সোনকালে আমাৰ যি কাৰ্য আছে স্বাধীনতা আন্দোলনৰ, সেয়া আমি কৰি যাব লাগিব আৰু আমি অপেক্ষা কৰিব নোৱাৰোঁ। সাতাম পুৰুষৰ আশা সোণৰ চোতালৰ ঘৰ, কত যুগৰ পোহৰ পৰি আছে যে পুত খাই, কৰিলি তো ইমান দিনে পৰ গোলামী হীনে ক্ষীণে, পূজা দিলি পৰ চৰণত, জীৱন ঢালি ধাৰে ঋণে, হল এয়ে তৰ সময় হবৰ, জাতিৰ ঝাৰুদাৰ যে ভাই, হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণী স্বাৰ্থৰ, ভেমৰ কত যে কি মলি মামৰ। ভৰি জাতিৰ জীৱন যায়, ধৰ ঝাৰু ধৰ ভাই, বীৰ বেশেৰে ধৰ ঝাৰু ধৰ, জাতিৰ জীৱন কৰ মনোহৰ, সাৰি পুচি চুকে কোণে যত যে আছে জাহি জাবৰ, নহ'লে যে বিশ্ব সভাত নহ'ব তৰ বহাৰ ঠাই। এইখিনি আছে কবিতাটি, অতি চুটি কবিতা হয়। আমি অকণমান কবিতাৰ যি কবি পৰিচয় আছে সেয়া চাম। অসম কিশোৰী অম্বিকাগিৰি ৰায় চৌধুৰী ২০ শতিকাৰ অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়ক, গদ্য লিখক, সংবাদসেৱী, আলোচনা সম্পাদক আৰু ভাৰত স্বাধীনতা সংগ্ৰামৰ এজন নিষ্ঠাৱান সংগ্ৰামী আছিল। তেওঁৰ জন্ম হৈছিল 1885 চনত বৰপেটাত। তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণৰাম ৰায় চৌধুৰী আৰু মাতৃৰ নাম আছিল দেৱকী দেৱী। বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে 1899 চনত গুৱাহাটীলৈ আহে আৰু সোণাৰাম হাইস্কুলত ইংৰাজী শিক্ষা গ্ৰহণ কৰে। স্কুলীয়া শিক্ষা আধৰুৱা এৰি তেওঁ স্বদেশী আন্দোলন তথা অন্যান্য সামাজিক উন্নয়নমূলক কামত যোগ দিছিল। দেশৰ স্বাধীনতা উদ্ধাৰৰ হেতু তেওঁ ডেকা ছাত্ৰসকলৰ সৈতে লগ লাগি ইংৰাজী বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰি উপৰি অসহযোগ আন্দোলন আদিতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
এনেবোৰ কাৰণত তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসত ভগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ ভাঙিব লাগিব শিল, ধৰ ঝাৰু ধৰ ভাই আদি গীত ৰচনা কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা জগাবলৈ চেষ্টা কৰিছিল। আৰু সেই তাৰেই আমাৰ এইটো কবিতা হয়, ধৰ ঝাৰু ধৰ ভাই। তেওঁ জেলত থকা সময়ত লিখিছিলে। আম্বেকাগিৰি ৰায় চৌধুৰীয়ে বহুসংখ্যক গীত, কবিতা, গদ্য, নাটক আদি ৰচনা কৰিছিল। তেওঁৰ উল্লেখযোগ্য কবিতা পুথি হ'ল তুমি, বীণা, অনুভূতি, বেদৰ উল্কা, দেশেই ভগৱান আদি। তেওঁ চেতনা আলোচনীৰ সম্পাদক আছিল। 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ তেওঁ সভাপতি আছিল। 1987 চনত তেওঁৰ মৃত্যু হয়। কবিতাটিৰ ইয়াতে সাৰাংশ দিয়া আছে। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকনাই তোলাৰ দৰে আমাৰ মনৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা, উদ্বেগ আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই আনি দেশৰ দৰবাৰত উচ্চ স্থান দখল কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। কবিতাটিত দেশ পৰাধীন হৈ থকা সময়ত কবিয়ে আন্দোলন কৰি সহস্ৰম কাৰাদণ্ড কাটি থকাৰ সময়ত তেওঁ ৰচনা কৰিছিল। আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ। থেংক ইউ।